মোৰ নাম শ্ৰী অতুল চন্দ্ৰ শৰ্মা। মই ইকুৱেশ্যন কলেজৰ গভৰ্ণিং বডিৰ চেয়াৰমেন। মোৰ কাৰ্যকালত এতিয়ালৈকে মোৰ মনত থকা মতে 4-5বাৰমান হৈছে গভৰ্ণিং বডি মিটিং। কলেজৰ লোকেশ্যন কলেজত হোৱা উন্নয়নমূলক কামবোৰৰ গভৰ্ণিং বডিৰ এপ্ৰুভেল আজিলৈ লৈছেনে লোৱা নাই? নাই, মানে যিবিলাক কাম হৈছে, কামবিলাক প্ৰিন্সিপালে নিজাববীয়াকৈ কৰি আছে, কিন্তু সেইটো আচলতে গভৰ্ণিং বডি এপ্ৰুভেল লৈ কামটো কৰিব লাগে, কিন্তু সেইটো তেখেতে ভুল কৰি আছে, সেইটো কৰা নাই। কিন্তু সাধাৰণ সভা কিমানবাৰ হৈছে তাত? সাধাৰণ সভা মই জনাত এবাৰমান হৈছিলে, কিন্তু সেইটো সাধাৰণ সভা মানে হোৱা কি সেইটোও মই পাহৰিলো। কিন্তু হৈছিলে তাত কিছুমান মানুহ প্ৰশ্ন কৰিছিল যে সাধাৰণ সভা নিদিয় কিয়? সাধাৰণ সভা দিব লাগিছিলে। মই তেতিয়া ক'লো যে ঠিক আছে, মই এইটো সাধাৰণ সভা দিবৰ কাৰণে মই অধ্যক্ষক মানে কৰিম। অধ্যক্ষই কিন্তু এতিয়াও সাধাৰণ সভা দিয়া নাইকিয়া। কলেজত হোৱা বিভিন্ন খৰচবোৰৰ গভৰ্ণিং বডিৰ এপ্ৰুভেল বা পাব্লিক বডিত হৈছেনে? মানে নাই হোৱা। এই কলেজৰ যিবিলাক খৰচ হৈছে, কি খৰচ হৈছে সেইটো মানে আমাৰ গভৰ্ণিং বডিও আমি মেম্বাৰ নাজানো, আৰু ঠিক পাব্লিক বডিও তেনেকে মই হোৱা মোৰ মনত নপৰে। নাই, চৰকাৰৰ পৰা মানে যিটো ষ্টুডেণ্টৰ ফিজ নামত যিটো ৰিইম্বাৰ্চমেণ্ট পায়, সেইটো মানে কোনো হোৱা নাইকিয়া, পাব্লিক বডিত হোৱা নাইকিয়া। সেইটো কিমান টকা আহিছে মই সেইটো জানিবলৈ পোৱা নাই, সেইটো মোক জনোৱা নাই। কলেজৰ মানে উন্নয়নটোৰ কথা হৈছে কি, কলেজখনৰ ষ্টাফ লগতে প্ৰিন্সিপাল যদি এক্টিভ হয় তেতিয়াহ'লে কাম বহুত কৰিব পাৰে। কাৰণ আমি দেখিছো বহুত কলেজত মানে যথেষ্ট কাম মানে হৈছে, কিন্তু আমাৰ কলেজ হিচাপে যিখিনি হ'ব লাগিছে মই সেইখিনি নাই হোৱা বুলি মোৰ মানে নিজেই মানে মই দুখিত। মই চেয়াৰমেন হৈ পেলাই, গভৰ্ণিং বডি চেয়াৰমেন হৈ মানে কৰিব নোৱাৰাটো মই মানে নিজেই দুখিত বুলি ভাবো। কাৰণ ইয়াত কাম কৰিব পৰা যথেষ্ট সুযোগ আছে, আৰু বিশেষকে বকলীয়াঘাট হ'ল এতিয়া এডুকেশ্যনেলি ডেভেলপ জেগা মানে কাৰ্বি আংলঙৰ ভিতৰত। গতিকে ইয়াত যথেষ্ট সম্ভাৱনা আছে এই কলেজখন যদি মানে সুন্দৰভাৱে যদি পৰিচালনা কৰিব পৰা যায়। গতিকে এই পৰিচালনাটোৰ মই অভাৱ যেন দেখিছো। মোৰ মানে মোৰ পৰিকল্পনা আছিলে, মই ভাবিছিলো মই কিবা এটা কাম কৰিম বুলি ভাবিছো, কিন্তু মই ইয়াত সেইটো কৰিবলৈ তেনেকুৱা কোনো মানে স্কোপ মই মানে পোৱা নাইকিয়া। কাৰণ মই ভাবিছিলো যে ইয়াত যিহেতু আমাৰ বিজ্ঞানৰ ছাত্ৰ ছাত্ৰীসকলে নগাঁৱত গৈ পঢ়িব লাগে, আৰু ইয়াত কোনো বিজ্ঞান শিক্ষাৰ ব্যৱস্থা নাই। মই এই পৰ্যন্ত মানে মোৰ চিন্তা কৰিছিলো আৰু কৈছিলো যে আমি প্ৰাইভেটকে মানে হায়াৰ ছেকেণ্ডেৰী ছেকশ্যনত সেইটো খুলি দিব পাৰো নেকি, বিজ্ঞান খুলি দিব পাৰো নেকি। বিজ্ঞান যদি আমি খুলি দিব পাৰো, তেতিয়াহ'লে তাৰ নগাঁৱত যিটো খৰচ হ'ব, তাৰ আধা খৰচত আমি পইচাটো অলপ বেছিকে ল'লেও আধা খৰচত ছাত্ৰ ছাত্ৰীখিনিয়ে পঢ়াৰ সুবিধা পাব। ঠিক তেনেকে আকৌ ডিগ্ৰীটো যদি আমি কৰি দিব পাৰো, আৰু আমি কাউন্সিলৰ লগত যোগাযোগ কৰিলে নিশ্চয় আমি কিবা এটা ইয়াৰ পাম, কিন্তু সেইটো মানে হোৱা নাই। ৰূপালী জয়ন্তী বৰ্ষ বৰ্তমান পাৰ হৈ গৈছে, এতিয়া ৰূপালী জয়ন্তী কিয় নহ'ল তাৰ বিষয়ে ৰূপালী মানে সেইটো পাৰ কেতিয়াবাই হৈ গ'ল। সেইটো আচলতে হ'ব লাগিছিলে, আৰু তেতিয়া কভিডৰ কাৰণে মানে সেইটো বন্ধ হৈ গ'ল। তাৰপিছত কভিড হোৱাৰ তাৰপিছত এইটো আমি কৈছিলো যে এইটো এটা ব্যৱস্থা কৰিব লাগে, আৰু পাব্লিকেও বহুতে মোক কৈছিলে ছাৰ এইটো কৰাব লাগে, ৰূপালী জয়ন্তীটো কৰিব লাগে বুলি পেলাই কৈছিলে। আৰু মই তেতিয়া কৈছিলো যে মানে কিয় হ'লেও মানে চমুকে হ'লেও আমি হেৰিটো কৰি দিয়াটো ভাল, যিহেতু পাব্লিকে এইটো মানে ডিমাণ্ড কৰে। গতিকে কিন্তু সেইটো কৰা নহ'ল। খেলপথাৰখনতো প্ৰয়োজন, কিন্তু সেই খেলপথাৰৰ নামত আগতে কোনোবা কন্ট্ৰেক্টৰে মানে এইটো কৰিছিলে, এই কলেজৰ পিছফালে এখন মানে খালী জেগাত তাত ফিল্ড এখন বনাইছিলে, কিন্তু সেই ফিল্ডখন এতিয়াও মানে পূৰ্ণ পৰ্যায় হৈ উঠা নাই, খেলিবৰ মানে তাত উপযোগী হৈ উঠা নাই। আচলতে মানে এই যিকোনো কামতে আচলতে চেয়াৰমেনৰ লগত বা গভৰ্ণিং বডি চেয়াৰমেনৰ লগত বা লগত বস্তুটো আলোচনা কৰিব লাগে। আলোচনা কৰিলেহে বস্তুটো হয় যে কেনেকে কৰিব। মই এটা এখনৰ যদি হৈ পেলাই মই নিজাববীয়া অকলে কৰি পেলাম, আৰু যদি ময়ে কন্ট্ৰেক্টৰ হওঁ, ময়ে যদি ছাপ্লায়াৰ হওঁ, তেতিয়া মানুহে স্বাভাৱিকতে
মানে হেৰি আঙুলি টোৱাবই কোনে। গতিকে সেইটোৱে কথা হৈছে। আৰু মোক বহুতে কৈছিলেও যে ছাৰ গৈছে যেতিয়া কিবা এটা কাম হ'ব, কিন্তু মই সেইকাৰণে মই এতিয়া দুখিত যে মই একো কৰিব নোৱাৰিলোঁ।